নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কৰ্মচাৰীসকলৰ ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স বৃদ্ধি সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় জানে অহাকালিলৈ অৰ্থাৎ 9 অক্টোবৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক আছে। যিহেতু দুৰ্গা পূজাৰ সময় আৰু আগন্তুক দেৱালীও আহি আছে, তেতিয়া কৰ্মচাৰীসকলে তেওঁলোকৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধিৰ বা তেনেকুৱা ধৰণৰ বোনাছ বা ভাত্তা সম্পৰ্কীয় ভাল খবৰ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু কেন্দ্ৰীয় চৰকাৰেও কৰ্মচাৰীসকলৰ কাৰণে অহাকালিলৈ হ'ব লগা কেবিনেট বৈঠকত 3%ৰ পৰা 4% ডিএ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় জানে ইয়াৰ আগৰ যিটো ডিএ বৃদ্ধি হৈছিল তাৰ ফলত বৰ্তমান 50% ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স তেওঁলোকে লাভ কৰি আছে। আৰু এতিয়া যদি ডিএ 3% বৃদ্ধি কৰে তেতিয়া 53% হ'বগৈ। আৰু আপোনালোকে নিশ্চয় জানে বছৰেকত দুবাৰকৈ ডিএ বা ডিয়াৰনেছ এলাউন্স বৃদ্ধি কৰা হয়। বছৰেকৰ যিকোনো সময়ত বৃদ্ধি কৰিলেও জানুৱাৰী মাহ আৰু জুলাই মাহৰ পৰা ইয়াক ধৰা হয়। যদি এতিয়া অক্টোবৰ মাহত ঘোষণা কৰে তেতিয়া কৰ্মচাৰীসকলে 3 মাহৰ এৰিয়াৰো লাভ কৰিব। জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ এৰিয়াৰো লাভ কৰিব। গতিকে অধীৰ আগ্ৰহেৰে কৰ্মচাৰীসকলে আৰু পেঞ্চনাৰসকলে তেওঁলোকে এই ভাল খবৰ পাম বুলি আশা কৰি আছে। ইতিমধ্যে আপোনালোকে জানে যে ইয়াৰ আগৰ যিখন কেবিনেট বৈঠক হৈছিল সেই কেবিনেট বৈঠকত ৰেলৱে কৰ্মচাৰীসকলৰ কাৰণে ভাত্তা দিছিল আৰু পোৰ্টৰ কৰ্মচাৰীসকলৰ কাৰণেও ভাল খবৰ দিছিল। এনেধৰণৰ খা খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ধন্যবাদ।